উৰিয়ামঘাট বি সেক্টৰ চুঙাজান টেঙাতল জালাল বস্তিত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ সৰুপতাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজান টেঙাতল জালাল বস্তিত উত্তপ্ত পৰিস্থিতি মাজনিশা নগা দুষ্কৃতিকাৰীৰ গুলীবৰ্ষণ অগ্নিসংযোগ শতাধিক বাসগৃহ ভস্মীভূত নিৰাপত্তা প্ৰদানত চূড়ান্ত ব্যৰ্থ অসম চৰকাৰ হেতি মানে খেকাই বস্তি তিনালিত মানে বাহৰ পাতি আছিলে সব মানে লগৰ মোবাইল গিটাও মানে যেগিটা মোবাইল আছিলে এইগিটা মোবাইল গিটাও বন্ধ কৰি দিছে হেতৰ বন্ধ কৰি পেলাই মানে কৈ দিব বুলি এনেকা কৰিছে পিছত ৰাতি হেতি 11টা বজাত মানে আহি মানে বস্তিত সোমাই গ'ল এই টেঙাতল এইটো বস্তিত সোমাই গ'ল সোমাই পেলাই মানে বম মাৰিছে আৰু এইটো গুলি কৰিছে জুই লগাইছে পেট্ৰল ঢালিছে মানে বস্তু এটাও নাই মানে ঘৰত মানে সব জ্বলাই দিলে মানে মানুহ বাচিবলৈ না বস্তু বচাব এনেকা হৈ গ'ল না এতিয়া মানে বুঢ়া মানুহ আছিলে লৈ পেলাই মানে নদী কিনাৰত গৈছে আন্ধাৰৰ সুবিধা লৈ নদী কিনাৰ গ'ল আৰু সব জ্বলাই দিলে মানে ঘৰত একো বস্তুই নাই এতিয়া 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 এইটো চৰকাৰে কি কৰে সুবিধা দিয়ে ৰাইজে এতিয়া কি কম আৰু প্ৰশাসনৰ মানুহ অলৰেডি আহিছে এতি মানে তথ্য লৈ আছে সব সোধাসুধি কৰিছে আৰু চাইও আছে আপোনালোকও আহিছে চাইছে সৰুপতাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তৰ বি সেক্টৰৰ টেঙাতল জালাল বস্তি নামৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত গাঁওখনত যোৱা নিশা নগা দুষ্কৃতিকাৰী অগ্নিসংযোগ কৰি 100ৰো অধিক বাসগৃহ জ্বলাই ভস্মীভূত কৰে নিশা প্ৰায় 11:30 অতৰ্কিতে অগ্নিসংযোগ কৰাৰ ফলত গাঁওবাসী আতংকিত হৈ পৰে আৰু একো ৱাদি নাপাই প্ৰাণৰ মমতাত চেনি টেনি দৌৰি পলাই আত্মগোপন কৰে গাঁওবাসীয়ে জানিবলৈ দিয়ে যে সহস্ৰ নগা দুষ্কৃতিকাৰীয়ে টেঙাতল নামৰ গাঁওখন চাৰিওপিনৰ পৰা ঘেৰাও কৰি গুলি ফুটাই আতংকৰ সৃষ্টি কৰি বাসগৃহসমূহত এফালৰ পৰা অগ্নিসংযোগ কৰে গাঁওবাসীয়ে জানিবলৈ দিয়ে যে দুষ্কৃতিকাৰীসকলৰ লগত কাষৰীয়া গাঁৱৰ একাংশ ব্যক্তিসহ প্ৰায় 4-5 শতাধিক নগালোকে দুষ্কাৰ্য সংঘটিত কৰিছে এই সময়ত দুষ্কৃতিকাৰীসকলে গাঁওখনত অঞ্চলটোত নিয়োজিত নিৰপেক্ষ বাহিনীকো CRPF গাঁওখনত সোমাবলৈ দিয়া নাছিল বুলি গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে আনহাতে ঘটনাৰ খবৰ পাই আজি অসম প্ৰশাসনৰ বিষয়াসকল উপস্থিত হোৱাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত হৈ দুৰ্গতসকলৰ খা খবৰ লয় আৰু এই দুষ্কাৰ্য তদন্ত অতি সোনকালে কৰা হ'ব বুলি অঞ্চলবাসীক আশ্বাস প্ৰদান কৰে উৰিয়ামঘাটৰ পৰা ভূপেন শইকীয়া ৰিপৰ্টাৰ লাইভ অসম ঘৰ 4টা ঘৰ আছিলে দুটা ভাই ককায়ৰ 4টা ঘৰৰ মাজত যি গাঁৱত আছে কাপোৰ কিনি এইখিনিয়ে আমাৰ বাচিছে আৰু একো বাচা নাই যেনিবা প্ৰথমে কি কৰে নগা দুৰ্বৃত্তখিনি আহিছে হাতে হাতে একদম বৰষুণৰ নিচিনা গুলি বম এইকেইটা নিজে মিলাই বনাইছো সেইটো ঘৰত বম দিলে খেৰৰ ঘৰ 2টা আছিলে সেইকেইটা জুই বৰ্ষণ কৰিলে তেতিয়া মানে একো ল'ব পৰা নাই আমি মানে বুঢ়ী মা এজনী আছিলে বুঢ়ী মাক লৈ আমি যেনিবা পলালো ল'ৰাক ললো বুঢ়ী মাকো ল'ব নোৱাৰো একদম অৱশ হৈ গ'ল নিজেও অৱশ হৈ গ'লো একদম বৰষুণৰ নিচিনা মানে আৰু বমে গুলিয়ে একদম মানে উপায় নাই মানে তত পোৱা নাই পলাই মানুহ সব ঘৰ আমাৰ বস্তিত একমানেই হৈ যাব স্যাৰ মানে এতিয়ালৈকে সঠিক হিচাপটো পোৱা নাই সঠিক হিচাপটো পোৱা নাই আমি যেনিবা এতিয়া আপোনালোকে প্ৰশাসন যি আহিছে সেইজনে চালে মেলি কি হ'ব কেই ঘৰ আছে সেইকেইটা গম পোৱা যাব পিছলৈকে এতিয়া আমাৰ গাঁৱৰ মানুহ আমিও আমাৰ বিজিত থাকো কি কৰো খেতি কৰো বা কাম কাজ কৰো খাও চলো গাঁৱৰ মানুহখিনি সাধাৰণতে খেতিৰ ওপৰত নিৰ্ভৰ কৰে খেতিৰ ওপৰত যেনিবা এই সৰু মৰু বেপাৰ এটা আছে ছাগলী কিনো সেইটোও আছে যেনিবা অটো এটা আছিলে বাইক একটা আছিলে সেইটো জ্বলিলে চাইকেল 3টা আছিলে অটো একটা চলাই যেনিবা অলপ চলপ পইচা যোগাৰ কৰি ৰাখিছিলো ভয়ত পলালো পইচা এৰি পইচা জ্বলি 1.5 লাখ টকা আছিলে এইকেইটাও জ্বলিলে এতিয়া যেনিবা ক'তবা যাম ভাড়া চাড়া একো নাই মানে আমাৰ একো নাই চোলা একটা আছে এই লুঙ্গি এখন পিন্ধাত আছিলো চোলা এখন আছে এইকেইটাই আছে আৰু একো তাৰ বাহিৰে আমাৰ একো নাই এতিয়া আপোনালোক প্ৰশাসন আহিছে বা আমাৰ মামা ছাৰ আছে মামা ছাৰ কি কৰে আমাক কৰিব আৰু আমাৰতো আৰু কৰিবলৈ উপায় নাই আমি আৰু কান্দিব লিখাই হৈছে এনেকে নাছিলে কিন্তু গুলিয়াই গেলে মাৰা নাই সবকেইটা একেলগতে মৰিলোহেঁতেন ছাৰ আমি আৰু কি কম আমি ক'ব পৰা নাই আৰু একো